প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল অলংকাৰ মন্ত্ৰী। ডেৰ বছৰীয়া অলংকাৰ মন্ত্ৰী নহয় অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা। ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মতে ডেৰ বছৰীয়া অলংকাৰ মন্ত্ৰী তেওঁ কেতিয়াও নহয়, এনে মন্ত্ৰিত্ব দিলেও নালাগে পশ্চিম গুৱাহাটীৰ অগপ বিধায়কজনক। এতিয়া তেওঁলোকে কি ধৰণে কাম কৰে সেইটো তেওঁলোকৰ কথা। মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই। মই যদি মন্ত্ৰীও কাম কৰিম। লোকসভা নিৰ্বাচনৰ এবছৰমানৰ আগৰে পৰা ডক্টৰ শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ চৰ্চা চলিছিল। কাহানিও কোনো চৰ্চাতেই নাম সম্ভাৱ্য মন্ত্ৰী হিচাপে ওলোৱা নাছিল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। 2016 চনৰ সোণোৱাল মন্ত্ৰীসভাত অগপৰ 3জন মন্ত্ৰী আছিল। তেতিয়া অগপৰ বিধায়কো আছিল 14জন। 2021 শৰ্মা চৰকাৰত অগপৰ মন্ত্ৰী 2জন, বিধানসভাত অগপৰ বিধায়কৰ সংখ্যা 9জন। গতিকে হিচাপে নিকাছেও অগপই আৰু এজন মন্ত্ৰী নাপায়। গতিকে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰো মন্ত্ৰী হোৱাৰ কোনো অংক অন্তত 2026 পৰ্যন্ত নাই। মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম, অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ। কিন্তু এনে কোনো হিচাপ নিকাচৰ কথালৈ গুৰুত্ব নিদি নিজৰ নামৰ চৰ্চা নিজেই আনি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মন্ত্ৰী হোৱা 4 কোটিৰ্থক শুভেচ্ছা দিয়াৰ পৰিৱৰ্তে কি ক'লে শুনকচোন। এই কম সময়ৰ ভিতৰত মই মন্ত্ৰী পদটো ল'ব বিচাৰোঁ। প্ৰশান্ত ফুকন এতিয়া কি অলংকাৰ হ'ব নেকি? এইটো তেওঁ জানিব। মই মোৰ কথাখিনি কৈ আছোঁ। মই এইটো ভাবোঁ যে কম দিনৰ কাৰণে মই এইটো অলংকাৰ হিচাপেহে ল'ব লাগিব। সম্ভৱতঃ অলংকাৰ মন্ত্ৰী আৰু ফুল ফেজেড মন্ত্ৰীৰ কথা কৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দৃষ্টি নিক্ষেপ কৰিছে 2026 মিত্ৰজোঁটৰ সম্ভাৱ্য চৰকাৰলৈ। কিন্তু ৰমেন কলিতাই জানো নাজানে অগপত এতিয়া নেতা দুজনেই, সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। তৃতীয়গৰাকী ফণীভূষণ চৌধুৰী এতিয়া দিল্লীমুখী হ'ল। অৱশ্যে 2026 বাবে এতিয়াও যে বহু সময় বাকী সেয়াও হয়তো পাহৰি পেলালে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।